যি পবিত্ৰ ক্ষণতে উজলি উঠা খ্ৰীষ্টৰ জ্যোতি গ্ৰহণ কৰাই ভক্তি বচন এই মাথোন আমাৰ মিনতি গ্ৰহণ কৰাই ভক্তি বচন। যিছু তোমাকে প্ৰাৰ্থিছো আজি, কাতৰে মাতিছো আজি আমি প্ৰভু যিছু। যিছু তোমাকে প্ৰাৰ্থিছো আজি, কাতৰে মাতিছো আজি আমি প্ৰভু যিছু। তুমি সৃজিছিলা যোন বেলি তৰা, ইয়াৰ কাষলে মোৰ যিছু তুমি আহা। তুমি সৃজিছিলা যোন বেলি তৰা, ইয়াৰ কাষলে মোৰ যিছু তুমি আহা। যিছু তোমাকে প্ৰাৰ্থিছো আজি, কাতৰে মাতিছো আজি আমি প্ৰভু যিছু। যিছু তোমাকে প্ৰাৰ্থিছো আজি, কাতৰে মাতিছো আজি আমি প্ৰভু যিছু। তুমি আহিছিলা এই জগতলৈ, আমাৰ সকলোকে জীৱন দিবলৈ। তুমি আহিছিলা এই জগতলৈ, আমাৰ সকলোকে জীৱন দিবলৈ। তোমাৰ প্ৰেমৰ কথা বৰ্ণাই নপৰেও, হোৱা যিছু তুমি চিৰদিনে মোৰ। তোমাৰ প্ৰেমৰ কথা বৰ্ণাই নপৰেও, হোৱা যিছু তুমি চিৰদিনে মোৰ। যিছু তোমাকে প্ৰাৰ্থিছো আজি,
কাতৰে মাতিছো আজি আমি প্ৰভু যিশু প্ৰভু যিশু প্ৰভু যিশু প্ৰভু যিশু জয় জয়তে আমাৰ দৰ্শকসকললৈ প্ৰভু যীশু খ্ৰীষ্টৰ মহান নামত নমস্কাৰ জনালোঁ। আমাৰ এই ভক্তিবচন অনুষ্ঠানৰ যোগেৰে আপোনালোকক লগ পাই আমি নথৈ আনন্দিত হৈছোঁ। এই ভক্তিবচন অনুষ্ঠান হৈছে ধাৰাবাহিক বাইবেল অধ্যয়নৰ অসমীয়া অনুষ্ঠান। গোটেই বাইবেল শাস্ত্ৰখনেই আমি ইয়াত অধ্যয়ন কৰিম। নমস্কাৰ। ভক্তিবচন অনুষ্ঠানলৈ আপোনাক পুনৰ স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শকসকল, আমি ইতিমধ্যে বাইবেলৰ নিৰ্দেশাৱলীৰ অন্তিম খণ্ডত উপস্থিত হৈছোহি। কেইটামান বিশেষ নিৰ্দেশাৱলী আলোচনা কৰাৰ দ্বাৰাই যোৱা কেইবাদিনো ধৰি আমি বাইবেলৰ ধাৰাবাহিক অধ্যয়নৰ বাবে নিজকে প্ৰস্তুত কৰি আছোঁ। বাইবেল ধ্যান কৰিব পৰা হৈছে এটা কলা বা কৌশল। বাইবেল অধ্যয়নৰ ধ্যানৰ বাবে আমি হয়তো কোচদেহীয় নপুংসকৰ বাবে আন ভাল উদাহৰণ নাপাম। বাইবেলৰ সেই বাক্য যেতিয়া ঈশ্বৰে ফিলিপৰ দ্বাৰা সেই নপুংসকক জানিব দিলে, তেতিয়া তেওঁ মহা আনন্দিত হ'ল। আহকচোন বাইবেল অধ্যয়নৰ আজিৰ এই খণ্ডত ধ্যানৰ গুৰুত্বতা আৰু গাম্ভীৰ্যতাৰ বিষয়ে আলোচনা কৰোঁ। আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। আমি মাজে মাজে বাইবেলৰ পুৰণি নিয়ম আৰু মাজে মাজে নতুন নিয়ম খণ্ডৰ পৰা একোখনকৈ পুস্তক লৈ গোটেই বাইবেলখনৰ অধ্যয়ন চলাম। কিন্তু বাইবেলৰ অধ্যয়ন আৰম্ভ কৰাৰ আগতে আমি কেইটামান অনুষ্ঠানত বাইবেলৰ বিষয়ে আৰু বাইবেল অধ্যয়নৰ সৈতে জড়িত কিছুমান কথা পৰিচয় হিচাপে আলোচনা কৰিছোঁ। ইতিমধ্যে আগৰ অনুষ্ঠানকেইটাত আমি এনে পৰিচয় আগবঢ়ালোঁ আৰু যোৱা অনুষ্ঠানত বাইবেল অধ্যয়নৰ ক্ষেত্ৰত আমি পালন কৰিবলগীয়া কেইটামান নিৰ্দেশনাৰ কথা আলোচনা কৰিছিলোঁ। আজিও আমি তেনেধৰণৰ আলোচনাই কৰিবলৈ আগবাঢ়িছোঁ। প্ৰিয় শ্ৰোতা, বাইবেল অধ্যয়নৰ ক্ষেত্ৰত থকা কেইটামান প্ৰয়োজনীয় নিৰ্দেশনাৰ কথা আমি উল্লেখ কৰি কৈছিলোঁ যে বাইবেল অধ্যয়ন প্ৰাৰ্থনাৰে আৰম্ভ কৰক, বাইবেলখন পঢ়ক, বাইবেলখন অধ্যয়ন কৰক, বাইবেলখন ধ্যান কৰক, বাইবেলৰ বিষয়ে আনে লিখা কথা পঢ়ক, বাইবেল মানি চলক আৰু কথাবোৰ আনক জনাওক। যোৱা অনুষ্ঠানত আমি ধ্যানৰ বিষয়ে আলোচনা কৰি কৈছিলোঁ যে আজিকালি মানুহে ধ্যান কৰা কথাটো একেবাৰে অৱহেলা কৰে। মানুহে আচলতে ধ্যান কৰা কলাটো পাহৰি গৈছে। সেই কৌশল, সেই অভ্যাস মানুহৰ নোহোৱা হৈছে। আজি আচলতে বহুতো পৰিয়ালত থকা টেলিভিছনে ধ্যান কৰাৰ সম্ভাৱনাই নোহোৱা কৰি পেলাইছে। টেলিভিছনে বহুতো পৰিয়ালৰ আত্মিক জীৱনেই সলনি কৰি পেলাইছে। আমাৰ খ্ৰীষ্টীয় মণ্ডলীসমূহ যে দিনে দিনে চেঁচা হৈ যাব ধৰিছে আৰু ঈশ্বৰৰ বাক্যৰ প্ৰতি উদাসীন হৈ যাব ধৰিছে, তাৰ এটা কাৰণ হৈছে ঈশ্বৰৰ বাক্য ধ্যান নকৰাটো। আপোনাৰ মনত আছে নিশ্চয়, ৰথত উঠি গৈ থাকোঁতেও যিচয়া ভাৱবাদীৰ পুস্তক পঢ়ি যোৱা সেই কোচদেশীয় নপুংসকজনৰ কথা। তেওঁ আচলতে যিচয়া ভাৱবাদীৰ পুস্তকখন অধ্যয়ন কৰি আছিল, কাৰণ তেওঁ তাৰে অংশ এটা বুজাত খুব টান পাইছিল। সেই শাস্ত্ৰাংশটোৰ অৰ্থ কি তেওঁ বুজি পোৱা নাছিল। তেওঁ পঢ়ি আছিল আৰু অধ্যয়ন কৰি আছিল, আৰু ঈশ্বৰৰ আত্মাই তেওঁৰ আগত ঈশ্বৰৰ বাক্য মুকলি কৰি দিয়া আমি দেখিবলৈ পাওঁ। সেইবাবেই পবিত্ৰ আত্মাই ফিলিপক সেই ঠাইলৈ লৈ আনিছিল, যাতে সেই অধ্যায়টো তেওঁ সেই কোচদেশীয় নপুংসকজনক বুজাই দিব পাৰে। সেই কথা বুজাৰ লগে লগে তেওঁৰ আগত এখন নতুন জগত মুকলি হ'ল।
তেওঁ যীশুখ্ৰীষ্টক জানিলে। শাস্ত্ৰত উল্লেখ কৰা আছে যে তেওঁ অতি আনন্দ কৰি কৰি গ'ল। তেওঁক বাৰু কিহে এনেদৰে আনন্দ কৰাত সহায় কৰিলে? তেওঁ ধ্যান কৰিছিল। তেওঁ যিচয়া ভাৱবাদীৰ পুস্তকৰ 53 নম্বৰ অধ্যায়টো বাৰে বাৰে পঢ়ি গৈছিল। প্ৰিয় শ্ৰোতা, বলিশাললৈ বলি দিবলৈ অনা সেই মেৰ পোৱালিৰ বিষয়ে আপুনি বাৰু কেতিয়াবা ধ্যান কৰিছেনে? তেওঁ কোন আছিল? তেওঁ স্বৰ্গৰ পৰা আহিছিল আৰু নিজকে আমাৰ নিচিনা এজন কৰিছিল, কাৰণ আমি সকলোৱে ভেড়াৰ দৰে অপথে গৈছিলোঁ আৰু আনকো আমাৰ দৰে অপথে নিয়াইছিলোঁ। আমি সকলোৱে নিজ নিজ বাট লৈছিলোঁ, কিন্তু ঈশ্বৰে আমাৰ সকলোৰে অপৰাধৰ ভাৰ তেওঁৰ ওপৰত দিলে। আপুনি বাৰু এইবোৰ বিষয়ে ধ্যান কৰেনে? কিন্তু সেই কুচদেশীয় লোকজনে কৰিছিল। তেনেদৰে যীশুখ্ৰীষ্টক গ্ৰহণ কৰাৰ পাছত সেই কুচদেশীয় নপুংসকজনেনো কি কৰিছিল? আমি কেৱল অনুমানহে কৰিব পাৰোঁ। কিন্তু এই বুলি মুখে মুখে চলি আহিছে যে তেওঁ তেওঁৰ দেশলৈ উভতি গৈ সেই দেশত কপ্টিক চাৰ্চ প্ৰতিষ্ঠা কৰিছিল। আমি নাজানো, সেই কথা সঁচাও হ'ব পাৰে। কিন্তু মন কৰিবলগীয়া কথা এইয়ে যে তেওঁ আনন্দ মনেৰে উল্লাস কৰি কৰি নিজ বাটে গৈছিল বুলি বাইবেলত লিখা আছে। তেওঁ যে ঈশ্বৰৰ বাক্য ধ্যান কৰি গৈছিল সেই কথা আমি বুজি পাওঁ। পঞ্চমটো নিৰ্দেশনা হৈছে বাইবেল শাস্ত্ৰৰ বিষয়ে আনে কি লিখিছে সেইবোৰ পঢ়ক। এইটো কিন্তু এটা বিপদজনক নিয়ম বুলি আমি জানো, কাৰণ বহুতো লোকে বাইবেলৰ বিষয়ে আনে কোৱা কথাতেই ভৰসা কৰে। আনহাতে আজিকালি বজাৰত বহুতো ধৰণৰ কিতাপ ওলাইছে য'ত বাইবেলৰ কথাৰ ভুল ব্যাখ্যা আগবঢ়োৱাও হয়। আমি আচলতে সকলোবোৰ কথা বাইবেলৰ লগত মিলাইয়েই পৰীক্ষা কৰি চোৱা উচিত। অৱশ্যে আমি বাইবেলৰ পদভিত্তিক ব্যাখ্যা থকা কিতাপ অৰ্থাৎ কমেণ্টেৰীও চাব লাগে। ভাল কমেণ্টেৰী এখনো লগতে চাব লাগে। এনে ভাল ভাল কমেণ্টেৰী আৰু কিছুমান আনুষংগিক পুস্তকে আমাক যথেষ্ট সহায় কৰে। আনে কি কৈছে বা লিখিছে সেইবোৰ পঢ়ি আপুনি যথেষ্ট লাভৱান হ'ব পাৰিব। আচলতে ঈশ্বৰৰ আত্মাৰ দ্বাৰা অনুপ্ৰাণিত অধ্যয়নৰ ভিত্তিত ৰচনা কৰা কিতাপ পঢ়িলে আপুনি শতিকাজোৰা অধ্যয়ন আৰু বিশুদ্ধভাৱে নিগৰি অহা সোৱাদ লাভ কৰিব পাৰিব। আমি এনে কিতাপৰ পৰা লাভ আহৰণ কৰা উচিত। বাইবেলৰ বিভিন্ন পুস্তকসমূহৰ ওপৰত লিখা এনে বহুতো বিখ্যাত আৰু অমূল্য গ্ৰন্থ আছে। কমেণ্টেৰীৰ লগতে কনকৰ্ডেন্স এখনৰো প্ৰয়োজন আছে। কনকৰ্ডেন্স মানে কোনো এটা শব্দ বা বিষয়ৰ ওপৰত বাইবেলত থকা পদবোৰ উল্লেখ কৰি লিখা গ্ৰন্থ। আমি এনে 3খন কনকৰ্ডেন্সৰ নাম দিছোঁ। আপুনি যিকোনো এখন বাছি ল'ব পাৰে। য়ংছ কনকৰ্ডেন্স, ষ্ট্ৰংছ কনকৰ্ডেন্স আৰু ক্ৰুডেন্স কনকৰ্ডেন্স। লগতে আপোনাক এখন বাইবেল অভিধানৰো প্ৰয়োজন হ'ব। গতিকে এখন ভাল বাইবেল ডিকশ্যনাৰী বা অভিধান গোটাই লোৱাৰো নিশ্চয় প্ৰয়োজন আছে। শুভবাৰ্তা ঘোষণা কৰা নাইবা সেই বিষয়ে শিক্ষা দিয়া প্ৰতিজন লোকেই অধ্যয়ন কৰা কিছুমান কিতাপ থাকে। সেই কিতাপৰ প্ৰয়োজন তেওঁলোকৰ থাকে। এতিয়া কোনোবাই হয়তো এই বুলি সুধিব পাৰে, শিক্ষকজনে আনে লিখা কথাই হুবহু আনৰ আগত ক'ব পাৰেনে বা কোৱা উচিতনে? বেলেগে লিখা কিতাপৰ পৰা তেওঁ হুবহু আনৰ আগত শিক্ষা দিয়া উচিতনে? আমি ক'ব খোজোঁ যে তেওঁ তেনে কৰা কেতিয়াও উচিত নহয়। অৱশ্যে যদিহে তেওঁ মূল লিখকজনৰ কথা উল্লেখ কৰি কথাখিনি কয় তেনেহ'লে ঠিক আছে। কিন্তু আনে কি লিখিছে সেইবোৰ তেওঁ নিজে উল্লেখ কৰাৰ অধিকাৰ নিশ্চয় আছে। আৰু এনেদৰে ঘটি থকা আমি দেখোঁ। কোনো কোনো বিখ্যাত প্ৰচাৰকৰ বাৰ্তা সংগ্ৰহ কৰি আন কিছুমানেও ব্যৱহাৰ কৰি থাকে।
কেতিয়াবা কোনোবাই মূল বাৰ্তা দিওঁতাজনৰ কথা উল্লেখ কৰে, কোনোবাই নকৰে। এই কাৰ্যটোৱে মূল বক্তাজনক একো অন্যায় নকৰিলেও যিজনে মূল বক্তাজনৰ কথা উল্লেখ নকৰাকৈয়েই তেওঁৰ বক্তৃতা হুবহু ব্যৱহাৰ কৰে, তেওঁ আচলতে নিজে কেনেকুৱা মানুহ সেইটোহে প্ৰকাশ কৰি দিয়াৰ নিচিনা হয়। এই গোটেই সমস্যাটোৰ সমাধান আগবঢ়াইছিল এজন প্ৰফেচাৰে। তেওঁক কোনোবাই আহি সুধিছিল, আনে দিয়া বক্তৃতা হুবহু আমি আনৰ আগত দিব পাৰোঁনে? তেতিয়া সেই প্ৰফেচাৰজনে উত্তৰ দিছিল, আপুনি আন সকলোৰে ঘাঁহনিত ঘাঁহ খাব পাৰে আৰু ঘাঁহ খোৱা উচিত, কিন্তু গাখীৰ দিওঁতে নিজৰ গাখীৰহে দিব লাগিব। অৰ্থাৎ আমি আনে লিখা কথাবোৰ পঢ়িব লাগে, কিন্তু সেইবোৰ নিজৰ ঠাচত সজাই নিজৰ ভাষাৰেহে ক'ব লাগে। তেনে কৰিবলৈ আমাৰ অধিকাৰ আছে। আচলতে প্ৰয়োজনীয় কথাটো এইয়ে যে আন মানুহে ঈশ্বৰৰ বাক্য অধ্যয়ন কৰা কাৰ্যটোৰ পৰা আমিও লাভ আহৰণ কৰিব লাগে। বাইবেল অধ্যয়নৰ ক্ষেত্ৰত মানিবলগীয়া ষষ্ঠটো নিৰ্দেশনা হৈছে বাইবেলখন মানক। বাইবেল মানক। শাস্ত্ৰ বুজিবলৈ হ'লে মানি চলাটো প্ৰয়োজনীয়। অব্ৰাহাম ইয়াৰ এটা উদাহৰণ। ঈশ্বৰে তেওঁক উৰ আৰু কলদিয়াবিলাকৰ ঠাইৰ পৰা আহ্বান কৰি নিওঁতে তেওঁক দৰ্শন দিছিল। আকৌ তেওঁ প্ৰতিজ্ঞাৰ দেশত থাকোঁতেও তেওঁক দৰ্শন দিছিল। কিন্তু সেই প্ৰতিজ্ঞাৰ দেশত আকাল হোৱাত অব্ৰাহাম মিছৰ দেশলৈ গুচি গৈছিল। তেওঁ মিছৰ দেশত থকা সময়ছোৱাত কিন্তু ঈশ্বৰে তেওঁক একো কথা কোৱা নাছিল, দৰ্শন দিয়া নাছিল। কিন্তু অব্ৰাহাম আকৌ সেই প্ৰতিজ্ঞাৰ দেশলৈ উভতি অহাৰ পাছতহে ঈশ্বৰে তেওঁক আকৌ দেখা দিছিল। কিয় বাৰু? অব্ৰাহামৰ বাধ্যতাৰ অভাৱ হোৱা কাৰণে এনেকুৱা হৈছিল। ঈশ্বৰে ইতিমধ্যেই জনাই দিয়া কথাখিনি অব্ৰাহামে মানি নচলা পৰ্যন্ত ঈশ্বৰে নতুন একো জনাব খোজা নাছিল। প্ৰিয় শ্ৰোতা, এই কথাটো আমাৰ ক্ষেত্ৰতো একেই। যেতিয়া আমি মানি চলো, ঈশ্বৰে আমাক নতুন কথা জনায়। আনকি আমাৰ আত্মাৰ পৰিত্ৰাণৰ বিষয়ে যি শুভবাৰ্তা দিয়া হৈছে, সেইকেইখনো মানি চলিবৰ বাবেহে দিয়া হৈছে। শুভবাৰ্তাকেইখনৰ ওপৰত লিখা সৰ্বোত্তম লিখনি হৈছে ৰোমিয়াবিলাকলৈ পাচনি পৌলে লিখা পত্ৰখন। আৰু তাত পাচনি পৌলে শুভবাৰ্তাকেইখনৰ লগত এই বাধ্যতাৰ বিষয়টো সাঙুৰি দিছে। পাচনি পৌলে এনেদৰে আৰম্ভ কৰিছে, আমি পাঠ কৰি দিম। ৰোমিয়া 1 নম্বৰ অধ্যায়ৰ 5 নম্বৰ পদ। ইয়াত এনেদৰে লিখা আছে, তেওঁৰেই দ্বাৰাই আমি তেওঁৰ নামৰ কাৰণে সকলো জাতিবিলাকৰ মাজত বিশ্বাসৰূপ আজ্ঞাধীনতাৰ অৰ্থে অনুগ্ৰহ আৰু পাচনি বাব পালোঁ। ৰোমিয়া 1 নম্বৰ অধ্যায়ৰ 5 নম্বৰ পদটো পঢ়ি দিলোঁ। আকৌ এই ৰোমিয়া পত্ৰখনৰেই শেষৰ পিনে পাচনি পৌলে এনেদৰে লিখিছে, পাঠ কৰি দিম, শুনিবচোন। ৰোমিয়া 16 নম্বৰ অধ্যায়ৰ 26 নম্বৰ পদ। ৰোমিয়া 16 নম্বৰ অধ্যায়ৰ 26 নম্বৰ পদ। সেই নিগূঢ় তত্ত্বৰ প্ৰকাশৰ দৰে, অৰ্থাৎ মোৰ শুভবাৰ্তা আৰু যীশুখ্ৰীষ্টৰ ঘোষণাৰ দৰে তোমালোকক থিৰ কৰিবলৈ সমৰ্থ। বিশ্বাসৰ বাধ্যতা। এইটোৱেই আচলতে ৰোমিয়া পত্ৰখনত পাচনি পৌলে কোৱা শেষ কথা। মাজত তেওঁ কি কৈছে? মাজত কি আছে? তেওঁ আচলতে খ্ৰীষ্টৰ শুভবাৰ্তাটো তাত্ত্বিক দিশৰ পৰা সুন্দৰভাৱে বুজাই দিছে। তাৰ পাছত
কৰ্তব্যৰ বিষয়ে লিখি তেওঁ পত্ৰখনৰ মুখনি মাৰিছে। আমি কি কৰা উচিত, আমি খ্ৰীষ্টীয় বিশ্বাসী হিচাপে কেনেদৰে চলা উচিত ইত্যাদি কথা তেওঁ শেষৰ পিনে কৈছে। অৰ্থাৎ পাচনি পৌলে খ্ৰীষ্টৰ শুভবাৰ্তাৰ লগত বাধ্যতাৰ বিষয়টো জড়িত কৰি দিছে। বিশ্বাসৰ প্ৰতি বাধ্যতা। এই ক্ষেত্ৰতেই আদম আৰু হাৱা বিফল হৈছিল। হাৱাই ঈশ্বৰৰ শত্ৰু শয়তানৰ কথালৈ কাণ পতাৰ লগতে ঈশ্বৰৰ প্ৰতিও অবাধ্য হৈছিল। ঈশ্বৰৰ প্ৰতি বাধ্যতাটো অতি প্ৰয়োজনীয় কথা। আৰু আমি এইটো বুজি পোৱা উচিত যে আমি যদি অবাধ্য হৈ পৰোঁ, তেনেহ'লে ঈশ্বৰে আৰু আমাৰ প্ৰতি সত্য প্ৰকাশ কৰি নাথাকে। বাইবেল পঢ়ি লাভৱান হ'বলৈ হ'লে আমি বাইবেলখন মানি চলিব লাগিব। বাধ্যতা প্ৰয়োজনীয়, কাৰণ মানুহে আমালৈ চাইহে খ্ৰীষ্টীয় বিশ্বাস সম্বন্ধে ধাৰণা কৰে। এজন লোকে মন্তব্য কৰিছিল যে শুভবাৰ্তাৰ প্ৰতি সমৰ্থন আগবঢ়োৱাৰ শ্ৰেষ্ঠ উপায়টো হৈছে শুভবাৰ্তাৰ উপযুক্ত আচৰণ কৰা। 4জন ধৰ্মযাজকে বাইবেলৰ বিভিন্ন সংস্কৰণ সম্বন্ধে আলোচনা কৰি আছিল। এজনে ক'লে, মই কিং জেমছ ভাৰ্চনটো ভাল পাওঁ, কাৰণ ইংৰাজী অতি সৰল আৰু সুন্দৰ। আনজনে আকৌ আমেৰিকান ষ্টেণ্ডাৰ্ড ভাৰ্চন বেছি ভাল পাওঁ বুলি ক'লে, কাৰণ ই মূল ইব্ৰী আৰু গ্ৰীক পাঠৰ সঠিক অনুবাদ। তৃতীয়জনে আকৌ আধুনিক সংস্কৰণ ভাল পাওঁ বুলি ক'লে, আধুনিক ভাষাৰ কাৰণে। চতুৰ্থজন অলপ নিমাতে থাকিল। তেওঁ গহীনাই ক'লে, মই হ'লে মোৰ মাৰ সংস্কৰণটো ভাল পাওঁ, কাৰণ তেওঁ বাইবেলখন নিজৰ জীৱন ধাৰণৰ যোগেদি অতি জীৱন্ত ৰূপত প্ৰকাশ কৰিছে। পাচনি পৌলে কৰিন্থত থকা খ্ৰীষ্টীয় বিশ্বাসীসকললৈ এই বুলি লিখিছিল। 2 কৰিন্থিয়া 3 নম্বৰ অধ্যায়ৰ 2 আৰু 3 নম্বৰ পদ পঢ়ি দিম। আমাৰ হৃদয়ত লিখা আৰু সকলো মানুহে জনা পঢ়া আমাৰ পত্ৰ তোমালোকেই হৈছা। তোমালোক আমাৰ দ্বাৰাই সম্পাদিত হোৱা খ্ৰীষ্টৰ পত্ৰস্বৰূপে প্ৰকাশিত হৈছা। সেয়ে মহিৰে নহয়, জীৱনময় ঈশ্বৰৰ আত্মাৰ দ্বাৰাইহে লিখা। শিলৰ ফলিতো নহয়, কিন্তু মাংসময় হৃদয়ৰূপ ফলিতহে লিখা হ'ল। 2 কৰিন্থিয়া 3 নম্বৰ অধ্যায়ৰ 2 আৰু 3 নম্বৰ পদ। প্ৰিয় শ্ৰোতা, বাইবেলখন মানি চলাটো অতি প্ৰয়োজনীয় কথা। আচলতে আজি তথাকথিত নামধাৰী খ্ৰীষ্টিয়ানবিলাকৰ পৰাহে খ্ৰীষ্টীয় সমাজৰ বেছি অনিষ্ট হৈছে। আমি আমাৰ জীৱন পৰীক্ষা কৰি চোৱা উচিত। আমাৰ জীৱনৰ যোগেদি খ্ৰীষ্টৰ বদনাম হৈছে নে সুনাম হৈছে? সপ্তমতে, আনক জনাওক। কেৱল বাইবেল পঢ়িলেই নহ'ব, বাইবেল অধ্যয়ন কৰিলেই নহ'ব, বাইবেল ধ্যান কৰিলেই নহ'ব, বাইবেলৰ বিষয়ে আনে লিখা কথা অধ্যয়ন কৰিলেই নহ'ব, কিন্তু কথাবোৰ আনকো জনাব লাগিব। আপুনি ঈশ্বৰৰ বাক্য অধ্যয়ন কৰি কৰি একেবাৰে উদৰ পূৰ হোৱা অৱস্থা এটা পাব, যদিহে আপুনি আনক নিশিকায় আৰু নজনায়। ঈশ্বৰে আপোনাক মানৱ জাতিৰ পৰা সম্পূৰ্ণ বিচ্ছিন্ন হৈ থাকিব নিদিয়ে আৰু গোটেই বাইবেলখন জানি সকলো জ্ঞান আহৰণ কৰি খোজ কাঢ়ি ফুৰা বাইবেল বিশ্বকোষ এখনৰ নিচিনা হৈ পৰিব আপোনাক নিদিয়ে। বাকী মানুহবিলাকক সম্পূৰ্ণ অজ্ঞ কৰি ৰাখি। আৰু সেইবাবেই বাইবেলত এই বুলি লিখা হৈছে, ইব্ৰী 10 নম্বৰ অধ্যায়ৰ 25 নম্বৰ পদত, পাঠ কৰি দিম, শুনিবচোন। আৰু কোনো দস্তুৰ মতে আমি গোট খাবলৈ নেৰি দিন যিমান ওচৰ হোৱা দেখা সিমান অধিককৈ পৰস্পৰে উদগাওঁ হওক। ঈশ্বৰে আমাক সাক্ষ্য দিয়া লোক হ'বলৈ কৈছে। তেওঁ কৈছিল, কিন্তু যেতিয়া তোমালোকৰ ওপৰলৈ পবিত্ৰ আত্মা আহিব, তেতিয়া তোমালোকে শক্তি পাবা আৰু জেৰুচালেম আদি কৰি গোটেই যিহুদিয়া আৰু চমৰীয়া দেশত আৰু পৃথিৱীৰ সীমালৈকে তোমালোক মোৰ সাক্ষী হ'বা। পাচনিৰ কৰ্ম 1 নম্বৰ অধ্যায়ৰ 8 নম্বৰ পদ। তেওঁ কোৱা নাই যে আমি
সকলো কথা জনা বিদগ্ধ পণ্ডিত হ'ব লাগিব, সকলো মুখস্থ থকা লোক হ'ব লাগিব, নাইবা ঈশ্বৰৰ সকলো জ্ঞান এখন নোটবুকত ভৰাই পেলাবলৈও তেওঁ আমাক কোৱা নাই। এজন লোকে মন্তব্য কৰিছিল যে শিক্ষা ব্যৱস্থা মানে এনে এটা প্ৰক্ৰিয়া, যি প্ৰক্ৰিয়াৰ দ্বাৰা শিক্ষকৰ নোটবুকত থকা কথাবোৰ ছাত্ৰৰ নোটবুকলৈ স্থানান্তৰিত হয়, কাৰো মনত একো ৰেখাপাত নকৰাকৈ। বাইবেলৰ বহুতো কথাও আচলতে মানুহে আজি তেনেকৈয়ে লয়, কাৰ্যত নখটুৱায়, মনতো ৰেখাপাত নকৰে। আজি আমাক সাক্ষী হ'বলৈ কোৱা হৈছে। গতিকে আমি যিখিনি শিকোঁ, যিখিনি জানো, আনকো জনাব লাগিব। গতিকে বাইবেল অধ্যয়নৰ ক্ষেত্ৰত থকা 7টা নিৰ্দেশনা হৈছে: প্ৰাৰ্থনাৰে আৰম্ভ কৰক, বাইবেলখন পঢ়ক, অধ্যয়ন কৰক, ধ্যান কৰক, বাইবেলৰ বিষয়ে আনে লিখা কথাও পঢ়ক, বাইবেলখন মানক আৰু আনক জনাওক। প্ৰিয় শ্ৰোতা, আপুনি বাৰু এই আটাইকেইটা নিৰ্দেশনা মানি আছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। অনেক সময়ত আমি গীৰ্জা উপাসনাত আনে কোৱা কথাৰ দ্বাৰা ইমান প্ৰভাৱিত হৈ পৰোঁ যে তেওঁক হুবহু নকল কৰি বাক্য বিলাব বিচাৰোঁ। গৰুৱে যিকোনো ঠাইৰে ঘাঁহ নাখাওঁ কিয়, কিন্তু তেওঁ গাখীৰহে দিয়ে। ঠিক তেনেকৈ আমি বাইবেল অধ্যয়ন য'তে নকৰোঁ কিয়, কিন্তু অন্তত ঈশ্বৰৰ বাক্য আমাৰ লগত ব্যক্তিগতভাৱে কথা পাতিব পৰা হ'ব লাগে। তেতিয়াহে সেই বাক্য আনৰ আগত আমি বিলাবলৈ সক্ষম হ'ম। প্ৰিয়সকল, আমি যিমানেই বাইবেল অধ্যয়ন কৰিম, সিমানেই আনক শিকাব পাৰিম। বাইবেল অধ্যয়নৰ 7টা নিৰ্দেশনা আপোনাক ধাৰাবাহিক বাইবেলৰ অধ্যয়ন ক্ষেত্ৰত নিশ্চয়ে সহায় কৰিব। তাৰে কামনাৰে আজি বিদায় মাগিলোঁ। আগন্তুক অনুষ্ঠানত আমি বাইবেলৰ এটা পুস্তকৰ পৰা অধ্যয়ন কৰিম। পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ বিদায় মাগিলোঁ। নমস্কাৰ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, ধন্যবাদ দিওঁ প্ৰভু তোমাক, তুমি সুন্দৰ সময় প্ৰত্যেককে দান কৰাৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, এই সময়তে তোমাৰ যি পবিত্ৰ বাক্য অধ্যয়ন কৰা হ'ল, এই বাক্যৰ যোগেদি প্ৰত্যেক দৰ্শকে আশীৰ্বাদ পাইছে বুলি বিশ্বাস ৰাখোঁ। আৰু প্ৰভু তেওঁলোকৰ জীৱনত তুমি প্ৰচুৰ পৰিমাণে আশীৰ্বাদ কৰা, যাতে প্ৰভু তেওঁলোকে সকলো সময়তে তোমাত বিশ্বাস আৰু ভৰসা ৰাখি নিজৰ জীৱন চলাই লৈ যাব পাৰে। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, মনত পেলাই সেই কথাকেই বাৰে বাৰে ভাবি থকা। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে পাচনি পৌলে লিখা কোনখন পত্ৰ শুভবাৰ্তা কেইখনৰ ওপৰত লিখা সৰ্বোত্তম লিখনি? অপশ্যন এ প্ৰথম কৰিন্থিয়া, অপশ্যন বি ৰোমিয়া, অপশ্যন চি ইব্ৰী, অপশ্যন ডি কলচিয়া। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপৰ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।